বাছনি কৰিছোঁ গজেন্দ্ৰ আৰু গ্ৰাহ এই দুটাৰ যুদ্ধৰ কথা। এতিয়া অধ্যায়টো আমি গজেন্দ্ৰৰ স্তুতি আৰু উদ্ধাৰ এই শীৰ্ষক অধ্যায়টো আমাৰ ইয়াত পাঠ কৰিব, কিন্তু তাতেই আমি গ্ৰাহৰ কথাও পাম আৰু গজেন্দ্ৰৰ কথাও পাম। মূল কথাখিনি হ'ল গ্ৰাহ আৰু গজেন্দ্ৰ। তো এই দুটাৰ যিটো আৰু কথা সেইখিনিৰ মাধ্যমেদি আমিনো কি বুজি ল'ব লাগে কথা সেইখিনিহে। এই অধ্যায়টোৰ পৰা শিকিব লগা আমাৰ কি আছে? এইখন ভাগৱত পুৰাণ, এই মহাশাস্ত্ৰ, গোটেই পুৰাণৰ ভিতৰত মহাপুৰাণ বুলি কৈছে। গতিকে এনেহেন মহাপুৰাণৰ পৰা আমি এই অধ্যায়টোৰ মাজেৰে আপোনাসকলক দিব পৰা একো নাই, আপোনালোকে গ্ৰহণ কৰিব পৰা কি আছে সেইখিনি কথা আমি সম্যকভাৱে কিছু আলোচনাৰ মাজেদি দাঙি ধৰিম আৰু তাকে আপোনালোকে হৃদয়ংগম কৰি ল'ব লাগিব। তো বস্তুটো আধ্যাত্মিক, সম্পূৰ্ণ দেহতত্বৰ লগত কথা আছে, আমাৰ গোটেই সংসাৰখনৰ লগতো কথা আছে। মানুহৰ যিখন সংসাৰ আমি প্ৰত্যেকে পালন কৰি আছোঁ, নিৰ্বাহ কৰি আছোঁ, সেই সংসাৰখনৰ লগত আমাৰ জীৱনটোৰ লগত কিছু কিছু কথা এই অধ্যায়টোত আছে। তো সেয়েহে আমি এই অধ্যায়টো বাছনি কৰি লৈছোঁ আৰু আমি আলোচনা কৰোঁ। তো ইয়াতে যদিও অধ্যায়টো মই অলপ আগতে কৈছোঁ যে গজেন্দ্ৰৰ স্তুতি আৰু উদ্ধাৰ এই অধ্যায়টোত এনেহেন ধৰণে আছে, কিন্তু মই আগেই অলপ আগতে ক'লোঁ যে মোৰ কথা হ'ল গ্ৰাহ আৰু গজেন্দ্ৰ এই দুটা প্ৰাণীৰ মাজত যিখন যুদ্ধ, সেই যুদ্ধখনক কেন্দ্ৰ কৰি তো গজেন্দ্ৰই স্তুতি কৰে। কাক স্তুতি কৰে, কিয় স্তুতি কৰে আৰু কেনেকৈ উদ্ধাৰ হয়, এনেহেন কথাখিনি আমি আপোনালোকক ক'ব খুজিছোঁ। ঠিক তেনেকৈ ইয়াতে যদিও গ্ৰাহৰ প্ৰসংগ অহা নাই, কিন্তু প্ৰসংগটো এনেকৈ আহিব যে গজেন্দ্ৰই স্তুতি কৰোঁতে কি কাৰণত স্তুতি কৰিব লগা হ'ল, তো সেই কাৰণটোৰ লগত গ্ৰাহৰ সম্পৰ্ক আছে। গ্ৰাহটো থকাৰ কাৰণেহে, গ্ৰাহই অলপ দিগদাৰি দিয়াৰ কাৰণেহে গজেন্দ্ৰই স্তুতি কৰিব লগা হয়। গতিকে গ্ৰাহৰ কথাটো অট'মেটিকেলি আহিব। তাৰ আগে আগে মই আৰু অলপ আপোনালোকক আমনি দিব খুজিছোঁ। কথা হ'ল ইয়াতে যদিও দুটা বস্তু আছে, কিন্তু লগত এটা শব্দ আছে যুদ্ধ। গ্ৰাহ গজেন্দ্ৰৰ যুদ্ধ। তো মই যুদ্ধনো কি? আচলতে যুদ্ধ ব্ৰহ্মাই আভিকমলৰ পৰা জন্ম হোৱাৰ পিছৰ পৰাই যুদ্ধ আৰম্ভ হৈছে। ব্ৰহ্মাই যুদ্ধ কৰিছে। তাৰে পিছতে তেওঁ যিবিলাক সৃষ্টি কৰিলে, সেই সৃষ্টিৰ মাধ্যমতে চব যুদ্ধই হৈছে। আহি সেই সৃষ্টিৰ মাধ্যমেৰে প্ৰাণীবিলাক জন্ম দিলে, সেই প্ৰাণীসমূহৰ মাজত যুদ্ধই আৰম্ভ হৈছে। অৰ্থাৎ সৃষ্টিৰ আৰম্ভণিৰ পৰা যুদ্ধৰ প্ৰসংগ আমি এৰাব নোৱাৰোঁ। আমাৰ সংসাৰখনত আমি দিনে ৰাতি যুদ্ধ কৰি আছোঁ। আমাৰ জীৱনটো নিৰ্বাহ কৰাৰ কাৰণে, মানে জীৱনটোক পোহপাল দিয়াৰ কাৰণে আমাৰ ল'ৰা তিৰোতা বা পৰিয়াল যিখিনি আছে সেইখিনিক পোহপাল দিয়াৰ কাৰণে আমি যুদ্ধ কৰি আছোঁ। এই যুদ্ধ ভগৱানে পৰিকল্পিতভাৱে আমাৰ ওপৰত জাপি দিছে, সৃষ্টি কৰিয়ে জাপি দিছে। যেনে উদাহৰণ, তো সৃষ্টি কৰিলে প্ৰথমতে ঋষিবিলাককে কৰিছে। মই আৰু সেইবিলাক
আগৰ কথাবিলাক একো টানি নানো, এইবিলাক বহুত কথা হ'ব, বহুত সময় লাগিব। গতিকে সেই চব বাদ দি যে প্ৰথমতে ভগৱানে তো এই ঋষিবিলাকক সৃষ্টি কৰিছে, তো ঋষিবিলাকে পুত্ৰ পুত্ৰী এইবিলাকৰ জন্ম দিছে, তো তাৰে পৰাই মানে সৃষ্টি আৰম্ভ হৈছে। সেই সৃষ্টিৰ মাজত ভগৱানেই যুদ্ধ কৰিবলৈ তো আমাক সকীয়াই দিছে। যেনে উদাহৰণ দেৱতা, তো দৈত্য, দানৱ, অসুৰ এইবিলাকক সৃষ্টি কৰিছে ব্ৰহ্মাই। সৃষ্টি কৰি তো তেওঁলোকৰ মাজতে যুদ্ধ লাগে। যেনেদৰে আমাৰ যুদ্ধ লাগে একখণ্ড মাটিৰ কাৰণে, এটা সম্পত্তিৰ কাৰণে, এটা কিবা বিবাদ লাগছি তাৰে কাৰণে, এটা যুদ্ধ, মেল মকৰ্দমা ইত্যাদি এইবিলাকো যুদ্ধই। আমি আমাৰ পক্ষ অৱলম্বন কৰিবৰ কাৰণে আনটো পক্ষক হৰুৱাবলৈ আমি যুদ্ধ কৰোঁ। এই যুদ্ধটো গোটেই সৃষ্টিৰ আদিৰ পৰা আছে। আমি ক'লোৱে নহয় দেৱতা আৰু দৈত্যবিলাকৰ মাজত আৰম্ভ হৈছে যুদ্ধ। অকল দেৱতা আৰু দৈত্য নহয়, তো এই যুদ্ধটো জন্তুবিলাকৰ মাজতো আছে, চৰাইবিলাকৰ মাজতো আছে, মানুহৰ মাজতো আছে, চাৰণ কিন্নৰ মুষ্টিক চববিলাকৰ মাজতে আছে। এইটো যুদ্ধ ভগৱানে যেনিবা এই যুদ্ধটো আমাক জাপিহে দিছে। আৰু এইটো ঠিক যুদ্ধ নহ'লে আমি সংসাৰত টিকিবও নোৱাৰোঁ বা আমাৰ সংসাৰ নচলে, যুদ্ধ থাকিবই। গতিকে এই যুদ্ধৰ কথাটো ইমানতে এৰিলোঁ মই। তো কৈ থাকিলে অৰকে নকৰে বুলি কৈছে নহয়। আচ্ছা, তো তাৰপিছত আহিল গজেন্দ্ৰ। আমি এই যিটো অধ্যায় পঢ়িম, এই অধ্যায়টোত আমি গজেন্দ্ৰৰ বিষয়ে একো নাপাওঁ। গতিকে মই বিষয়টো ক'ব লগা হ'ল যে গজেন্দ্ৰ মানে এটা হাতী। গজ মানে হাতী। তো ইন্দ্ৰ বুলি কৈছে কিয়? গজ, যোগীন্দ্ৰ, গজেন্দ্ৰ মানে হাতীটোৰ ভিতৰত সি গোটেই হাতীৰ পালটোৰ ভিতৰত বা হাতীবিলাকৰ ভিতৰত সি ইন্দ্ৰৰ দৰে তোৰ ক্ষমতাশালী, বলশালী, তো ডাঙৰ দীঘল, তাৰ কথা সকলো হাতীয়ে মানে, এনেহেন ধৰণৰ। গতিকে গজেন্দ্ৰ হৈছে। তো এই গজেন্দ্ৰ থুলমূল একেবাৰে থুলমূল সংক্ষেপে আগৰ পৰাই কৈ আহিছোঁ আৰু পাছতো ক'ম যে থুলমূল হ'ল আচলতে অৰিজিনেল ৰাজা আছিল। এই ৰাজাটোৰ নাম ইন্দ্ৰদ্যুম্ন। তেওঁ পৰম বৈষ্ণৱ আছিল। সেই বৈষ্ণৱ মানুহটোৱে যে হাতী হয়, হাতী হ'ব লাগে হ'ল কিয়? তো বাটেৰে তেওঁ ধ্যানত বহি আছিল, ঈশ্বৰক মাতি আছিল। ঈশ্বৰক তুতি কৰি থাকোঁতে বাটেৰে অগস্ত্য মুনি গৈছিল। অগস্ত্য মুনি যাওঁতে অগস্ত্য মুনি দেখা পাইও ইন্দ্ৰদ্যুম্নই হুমতুম গা চা লৰচৰ কৰা নাই বা মাতা বোলাটো কৰাই নাই। অগস্ত্যৰ খং উঠিল, তাক অপমান কৰা বুলি ধৰি ল'লে। মই তেওঁৰ ওচৰলৈ আহিছোঁ আৰু মোক তেওঁ নমস্কাৰ কৰা দূৰৰ কথা এষাৰ মাতো নিদিলে। খং উঠি তেওঁ অভিশাপ দিয়ে যে হাতীৰ দৰে বহি আছে, গতিকে হাতীয়ে হ'ব, অথনি বাৰ্তা নাই, নহয় জানো? তো আচলতে ঋষি হৈ তেওঁ সেই কামটো উচিত কাম হৈছে না? হোৱা নাই। কিন্তু কিয় হোৱা নাই? আহিল আৰু এটা বেলেগ প্ৰসংগ। কিয় হোৱা নাই? আপোনালোকে কৈছে হোৱা নাই, মই কৈছোঁ হৈছে। তাৰ অৰ্থ হ'ল আমি যে জন্মিছোঁ, তো আমি কিবা কিবি বাসনালৈ জন্মিছোঁ, কিবা কিবি কামনালৈ জন্মিছোঁ। আমাৰ প্ৰাক্তন পূৰ্বতে আমাৰ আগৰ জন্মত মানুহ নহওঁতে আগতে জন্মতে বা কি আছিলোঁ আমি কোনেও নাজানো। চৰাই আছিলোঁ না হাতীয়ে আছিলোঁ না বান্দৰে আছিলোঁ। সেই কালত আমি নানা পাপ কৰিছিলোঁ, পুণ্যও কৰিছিলোঁ। পাপ আৰু পুণ্য দুয়োটাৰ
ফলস্বৰূপে তাতে হিচাপ ৰাখতা এজন আছে, আপোনালোকে শুনছে যমন নগৰত চিত্ৰগুপ্ত বুলি এজন কেৰাণী আছে, অফিচাৰ আছে। সেই চিত্ৰগুপ্ত হিচাপবিলাক ৰাখে আৰু যমক সেইবিলাক হিচাপবিলাক দিয়ে। সেই মৰ্মে জীৱটোক আকৌ বেলেগ এটা পিজৰাত বা বেলেগ এটা জীৱৰ মাজত জন্ম দিব লাগিলে পাপ পুণ্যৰ হিচাপটো তেওঁ দিব লগা হয়। আচ্ছা, মই এইটো অলপ পুহুতীয়া কথা ক'লোঁ, কিন্তু আচল কথা হ'ল যে আমাৰ জন্মৰ লগে লগে তো আমি পাপ আৰু পুণ্য দুটা লৈ আহোঁ। পুণ্যও লৈ আহোঁ আৰু পাপো লৈ আহোঁ, কিন্তু পাপৰ ভাগখিনি বহুত। পাপৰ দমটো ডাঙৰ দম, পুণ্যৰ দমটো অলপমান। তো এই পাপৰ ফলত আমি যে জন্মিছোঁ বিভিন্ন ঘৰত, বিভিন্ন পিতৃ পাইছোঁ, বিভিন্ন মাতৃ পাইছোঁ, বিভিন্ন সংজ্ঞা পাইছোঁ। সকলোৱে সমান পোৱা নাই। কোনোবাই ধনী মানুহৰ ঘৰত কৰিছে, কোনোবাই গৰীব মানুহৰ ঘৰত কৰিছে, কোনোবাই আদিবাসীৰ তাতে কৰিছে, কোনোবাই মুছলমানৰ তাতে কৰিছে, বেলেগ বেলেগ। নাই নাই, এই যে পৰে বেলেগ 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 জন্ম হওঁ, আমাৰ আগৰ জন্মৰ কৰ্মফল অনুযায়ী জন্ম হওঁ। সেইবিলাক আঁতৰাবৰ কাৰণে, সেইবিলাক কৰ্মফল আঁতৰা যাবৰ কাৰণে ভগৱানে আমাক জন্ম দিছে। এতিয়া এই হাতীটোও তেনেকৈ, এই ইন্দ্ৰদম্য ৰাজায়ো এই যিটো অপৰাধ কৰিলে, আচলতে অপৰাধ নহয়, এক প্ৰকাৰ, কিন্তু তেওঁৰ কৰ্মফল কাটা যাবৰ কাৰণে, মই অলপ আগতে কৈছিলোঁ যে মই তেওঁৰ পক্ষে, তেওঁৰ পক্ষে মানে মই অগস্ত্য মুনিৰ পক্ষে। কথা নাই, বাৰ্তা নাই, তেওঁ আকৌ বেয়া ব্যৱহাৰো কৰা নাই, পটকে দি দিলাক এটা অভিশাপ। কিন্তু কিয় অভিশাপ দিলাক? তেওঁৰ ইন্দ্ৰদম্য ৰজাৰ তপস্যা কালত তেওঁ যিখিনি কৰ্ম অগস্ত্য মুনিক দেখুৱালে, তাতে অলপ দোষ বা ত্ৰুটি থাকি গ'ল। তাৰ উপৰি তেওঁৰ কৰ্মফল আছে, তেওঁ হাতী হ'ব লাগিব, হাতী হৈ তেওঁ মুক্তি পাব লাগিব। সেই পুণ্যৰ ফলটো তেওঁৰ আছে। তেওঁ ফলস্বৰূপে এই হাতী, ইন্দ্ৰদম্য ৰাজা হাতী হ'ল, হাতী হৈ এনেকৈ থাকিল। কিন্তু তেওঁৰ প্ৰতিদ্বন্দ্বী আন এটা আৰু মানে প্ৰাণী, সেইটো হ'ল গ্ৰাহ। গ্ৰাহ মানে হ'ল ঘৰিয়াল, কুম্ভীৰ, মগৰ এইবিলাক পায়। এই ঘৰিয়াল এটা, তেওঁ অভিযুক্ত। তেওঁ এটা ৰাজা আছিল, হু নামৰ এটা ৰাজা। এই ৰাজাটোৱেও এনেদৰে আন এজন ঋষিৰ পৰা অভিশাপ পাইছিল। অৱশ্যে সেই ঋষিজনে কিন্তু কিন্তু তাক অলপ উপকাৰ কৰিছিল। পানীত সৰোবৰত নামি সেই ঋষিটোই ভগৱানক প্ৰাৰ্থনা কৰি আছিল। আৰু এইভাগে ৰাজায়ো পাৰত কানি কাপোৰ থৈ সেই সৰোবৰত গা ধুইছিল, তলে তলে সাঁতুৰি গৈছিল, যাওঁতে সেই মানুহটোক পালা। অৰ্থাৎ কোন মানুহ শুই নাজানে, তো তেওঁ তলে তলে যাওঁতে হাতেৰে এটা ভৰি এখনত তেওঁ হাত দিলে। তো হাত দি সেই মানুহজনক তেওঁ টানি লৈ গ'ল। তেতিয়া দেৱল যিটো ঋষি, দেৱল তেওঁৰ নাম দেৱল। সেই দেৱল ঋষিজনে তেওঁ অলপ ধ্যান কৰি চালে যে এইটো ঘৰিয়াল নহয়, ঘৰিয়ালৰ দৰে মোক পানীৰ তলে তলে টানি নিছে যদিও ই ঘৰিয়াল নহয়, ই মানুহ। কোন মানুহ হ'ল? তাৰপিছত তেওঁ মানুহটো কোন সেইটোও জানিলে যে এইটো ৰাজা হু। তো তেওঁ লগে লগে অভিশাপ দিলে যে যিহেতু তই ঘৰিয়ালৰ দৰে আচৰণ কৰিছা, তই গা ধুব লাগে, গা ধু। তই মোক ভৰি দি হাতেদি স্পৰ্শ কৰাতে ভৰি এখন পেচাই এৰি দি, কিন্তু তই সেইটো নকৰি মোক টানি নিলি। খং উঠি পেলাই অভিশাপ দিলে, বোলে তই ঘৰিয়ালৰ দৰে আচৰণ কৰিছা, গতিকে ঘৰিয়ালে হ'ব।
আমি এতিয়া পালোঁ দুটা ৰাজা দুয়ো অপৰাধজনিত কাৰণত তো এটা হাতী আৰু আনটো গ্ৰাহ হয়। আৰু আমি পালোঁ যে দুটা লগ্না লাগিলে কাৰ্যসিদ্ধি নহয়। জগতখনত দ্বিত্ব মানে দুইত বৰ্তি আছে। আমাৰ এই ব্ৰহ্মাণ্ডখন দুটা তত্ত্বত উপস্থিত হৈ আছে, অৰ্থাৎ দুটা তত্ত্বৰ ভিত্তিত এই ব্ৰহ্মাণ্ডখন স্থিতি হৈ আছে। চব দুটা যেনে ভাল বেয়া, এন্ধাৰ পোহৰ, সৰু ডাঙৰ, এনেকুৱা দুটা তদ্ৰূপ এই দুই গ্ৰাহ আৰু গজেন্দ্ৰ তাহো দুয়ো লগ লাগিলেহে যুদ্ধখন হ'ব। এতিয়া এই দুটাৰ থুলমূল কথাখিনি মই ক'লোঁ। তো ইন্দ্ৰদ্যুম্ন ৰজাই মুক্তি কৰোঁতে যেতিয়া নেকি অগস্ত্যই অভিশাপ দিলে, তেওঁ তেতিয়া লগে লগে অগস্ত্যৰ ভৰিত পৰি ক'লে, হে মুনিব, মই মহা অপৰাধ কৰিলোঁ, তো মই অভিশপ্ত হ'লোঁ, মইতো আপোনাৰ অভিশাপ বিফলে নাযায়, তো অভিশাপ খণ্ডন কৰাৰ কাৰণে মই কি ব্যৱস্থা ল'ব পাৰিম, অৰ্থাৎ মই কি কৰিলে এই অভিশাপৰ পৰা মুক্ত হ'ম। তেতিয়া অগস্ত্যই ক'লে যে তুমি হাতী হৈ তো তোমাৰ পৰিয়ালৰ সৈতে তুমি যেতিয়া এটা সৰোবৰত পানী খাবলৈ যাবা, সেই সৰোবৰত তাতে গ্ৰাহ থাকিব। সেই গ্ৰাহটোৱে তোমাৰ ওচৰলৈ আহিলে তুমি তাক ভৰি এখনত থাপ মাৰি ধৰবা, ধৰি তাক টানি দিবা, তাৰ লগত তুমি যুদ্ধ কৰিবা। তো সেই গ্ৰাহক মুক্ত কৰিবৰ কাৰণে ভগৱান স্বয়ং নিজে নামি আহিব। যেতিয়া ভগৱানে সেই গ্ৰাহক মুক্ত কৰিবৰ কাৰণে আহিব, তেতিয়া তুমিও গ্ৰাহৰ লগতে উদ্ধাৰ হ'ব পাৰিবা। এই বুলি এই ইন্দ্ৰদ্যুম্ন ৰজাক অগস্ত্য মুনিয়ে কৈছিল। তদ্ৰূপ এই দেৱল ঋষি পানীৰ তলত যিজন গ্ৰাহ আছিল, তাকো সেই তুতিনতি কৰলাক। তুতিনতি কৰোঁতে তাকো সেই দিহা দিছে যে এই সৰোবৰটো তুমি থকা সৰোবৰটোৱে এটা হাতীয়ে তো পানী খাবলৈ আহোঁতে তাক তুমি ভৰিত ধৰিবা, তাক তুমি ধৰি এৰি নিদিবা, তোমাৰ শক্তি অনুসাৰে তুমি তাক ধৰি ৰাখিবা। তো তেতিয়া সি ঈশ্বৰক স্তুতি কৰিব, কৰিলে ঈশ্বৰ আহিব। তো ঈশ্বৰ আহিলে তাৰ সেই তুতিৰ ফলত ভগৱানৰ কৰোণাৰ ফলতে তুমিও তাৰ জৰিয়তে মুক্ত হ'বা। সেইটো থুলমূল কাহিনী।